আজি আমি আহিছোঁ এখন খুব সুন্দৰ সেউজীয়া বিশাল চাহ বাগিচালৈ। বাগিচাখনৰ নাম লেঙেৰাই টি ষ্টেট, যিখন আছে টেঙাখাত, ডিব্ৰুগড়ত। প্ৰথমতে আমি বাগিচাখনৰ চাং বাংলোটোত গ'লোঁ। খুব সুন্দৰকৈ ফুলনি বাগিচাখন বনাই থৈছে। চাং বাংলাটো আৰু তাৰ কাষৰ গছ বননিবোৰো বৰ সুন্দৰকৈ ৰাখিছে। এইটো চাং বাংলা। বাগানখনৰ বিষয়ে বাগানৰ এছিষ্টেণ্ট মেনেজাৰজনে আমাক সুন্দৰকৈ বুজাই ক'লে সকলো। এইখন বাগানৰ নাম হ'ল লেঙেৰাই টি ষ্টেট। এখন ডিব্ৰুগড় আপোনাৰ টেঙাখাত চাৰ্কুলত আছে, 230 হেক্টৰ বাগান, খুব ধুনীয়া বাগান। এতিয়া দেখিছে আপুনি, এতিয়াতো ডিচেম্বৰ মাহ চলি আছে, এতিয়া প্ৰডিং ছিজন হয়। প্ৰডিং ছিজনত আপুনি বাগানৰ আচল লুকটো দেখা নাপাব। এতিয়াতো আপোনাৰ ড্ৰটৰ কাৰণে বাগানৰ, আৰু বিশেষকৈ এতিয়া এইটোতো অফ ছিজন হয়, এতিয়া কাল্টিভেশ্যনৰ কামবিলাক চলি আছে, যেনেকৈ প্ৰুনিং, চিলিং, ড্ৰেইনৰ কাম চলি আছে। কিন্তু আপুনি যেতিয়া আপোনাৰ লাষ্ট মাৰ্চৰ পৰা ইয়াৰ প্ৰডাকশ্যনটো ষ্টাৰ্ট হয়। আৰু ইয়াৰ প্ৰচেছটো হ'ল কি, যিটো এইবিলাক বাগান হ'ল এতিয়া আনপূৰ্ণ ৰাখিছোঁ আমি, ইয়াকে ৰেষ্ট দিয়া হৈছে, জাষ্ট খালি ইয়াক মেইনটেইন কৰা হৈছে, আপোনাৰ যিখিনি লেভেল আপ কৰা হৈছে, সেইটো আনপূৰ্ণ। আৰু ঠিক তেনেকৈ দেখিব আমি প্ৰুনিং চলি আছে, যেনেকৈ LP চলিছে, DS চলিছে, আৰু এইবিলাক শেষ হোৱাৰ পিছত আৰু 1 মাহ 2 মাহৰ পিছত তাৰ যেতিয়া বৰষুণ আহিব, তাৰ গজালিটো ষ্টাৰ্ট কৰে। আৰু আমি মাৰ্চৰ লাষ্টৰ পৰা আমি প্লাকিংটো আকৌ ষ্টাৰ্ট কৰোঁ। আৰু প্লাকিঙৰ প্ৰচেছটো কি, আমি মিনিমাম 6 পৰা 7 দিনীয়া আমি ৰাউণ্ড ৰেষ্ট ৰাখোঁ। এই 6-7 দিনৰ আমি ৰাউণ্ডটো ঘূৰাই থকা হয়, মানে পাতটো তুলি দিয়া হয়। আৰু এই পাতটো তোলাৰ পিছত যেনেকৈ আপুনি 2টা পাত, মানে এঠিকলি 2টি পাত, এইটো পাতটো ছিঙি পেলাই আমাৰ ফেক্টৰীলৈ যোৱা হয়। আৰু ফেক্টৰীত ৱেডাৰ কৰা হয়, যিটো আপোনাৰ ট্ৰাফত ৱেডাৰ কৰা হয়। ট্ৰাফত ৱেডাৰ কৰাৰ পিছত তাক ফেক্টৰীত আপোনাৰ ৰটভেনত যোৱা হয়। ৰটভেনৰ পৰা আপোনাৰ CTCত কাটিং কৰা হয়। কাটিং কৰাৰ পিছত আপোনাৰ CFMত যায়। তাৰপিছত ডাইৰেক্ট গৈ পেলাই আমাৰ যিটো আমি চাহ খাওঁ, সেই চাহটো আমাৰ ইয়াত আমি পাওঁ। আৰু আমাৰ জেনেৰেলি আমাৰ এই লেঙেৰাই বাগানত দুবিধ চাহ বনে। এবিধ হ'ল আপোনাৰ CTC ব্লেক, যিটো আমি ইউজুৱেলি মানে জেনেৰেলি ইউজ কৰোঁ। আপুনি তাত গাখীৰ চাহো খাব পাৰে, লাল চাহো খাব পাৰে। আৰু এটা হ'ল অৰ্থডক্স। অৰ্থডক্সৰ প্ৰচেছটো বেলেগ। আৰু অৰ্থডক্সটো আপুনি গাখীৰ চাহ খাব নোৱাৰে, সেইটো লাল চাহ খাব লাগে। আৰু আমাৰ ঠিকে আছে, লেঙেৰাই মোটামুটি প্ৰডাকশ্যন ভাল। অংকুৰ শইকীয়াদেৱক বহুত ধন্যবাদ জনালোঁ। আমি নজনা বহুত কথাই তেখেতে আমাক বুজাই ক'লে। তেখেতৰ লগতে বাগানৰ লগত জড়িত সকলোকে আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবিলাক চাইণ্টিফিক নাম বেলেগ বেলেগ আছে, এইটো ডেৰিছ ৰোবাষ্টা হয়। আপুনি বটনীৰ আছিল নেকি? মই এগ্ৰী হয়। এইটো আপোনাৰ লটিচিমা বুলি কয়। ইয়াতে মানে 2টা থাকে, এটা হ'ল আপোনাৰ টেম্পৰী ছেট্ৰি আৰু এটা পাৰ্মানেণ্ট ছেট্ৰি। মানে টেম্পৰী ছেটটো কি হয়, আপোনাৰ আমাৰ গছটো লগাই দিয়াৰ পিছতো আমাৰ ছাঁটো লাগিবই। তাৰ কাৰণে টেম্পৰী ছেট্ৰিটো আপোনাৰ যেনেকৈ চুবাবুল বুলি থাকে, এইটো নিম গছটো, এইবিলাক টেম্পৰী ছেট্ৰি। এইবিলাক খুব গ্ৰথটো খুব সোনকালে, মানে 6 মন্থত হৈ যায়, সোনকালে ডাঙৰ হয়। কিন্তু পাৰ্মানেণ্ট ছেট্ৰিবিলাক কি হয়, এইবিলাক টাইম লাগি যায়, 3 বছৰ 4 বছৰ। সেইকাৰণে আমাৰ 20x20 আমি গছবিলাক লগাই দিওঁ। কিন্তু যেতিয়া আপোনাৰ এই পাৰ্মানেণ্ট ছেট্ৰিটো বাঢ়ি যায়, তেতিয়া এই যিটো আপোনাৰ টেম্পৰী থাকে, এইটো আমি কাটি দিওঁ। মানে এতিয়া আপুনি দেখিব, আপুনি চাওক, এইটো 20x20 আছে। ইয়াত কি হ'ব, এইখিনি হ'ল টেম্পৰী ছেট্ৰি, এইখিনি মাজৰ এইখিনি কাটি দিয়া হ'ব। পাৰ্মানেণ্টটো কিমান দিনলৈ থাকে? এইটো আপোনাৰ এতিয়াতো সেই যিখিনি দেখিলে 117 বছৰীয়া, তাতো গছখিনিও আছে না। সেইবোৰ কি গছ? চিৰিজ গছ? চিৰিজ বুলিয়ে কয় জেনেৰেলি, কিন্তু চিৰিজৰ ভাগ থাকে মানে। যেনেকৈ আপোনাৰ অডৰডিচিমা আছে, যেনেকৈ আমাৰ বগা চিৰিজ। এগ্ৰিকালচাৰ ক'ত কৰা? মই যোৰহাট। মোৰ দেউতা এগ্ৰিকালচাৰ চাইণ্টিষ্ট আছিলে, দেউতা এগ্ৰনমি আছিল। মোৰ এগ্ৰনমি হয় নেকি? টি মেনেজমেণ্টৰ হয়, টি হাৰ্টিকালচাৰ। আকৌ এটা নতুন খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাগান কৰ্তৃপক্ষ আৰু সকলোকে ধন্যবাদ জনালোঁ। 64 কলা চেনেলৰ তৰফৰ পৰা আজিলৈ বিদায় মাগিলোঁ। পুনৰ লগ পাম। ধন্যবাদ।